নমস্কাৰ, মোৰ নাম মিল্কু চৰেণ আৰু আপোনালোকৰ খবৰ খাতি ভালনে? মই ভাবোঁ আপোনালোকে সুস্থ সবল থাকক। তেনেহ'লে আমি সংখ্যা প্ৰণালীটো আলোচনা কৰি আছোঁ আৰু এই যিটো সংখ্যা প্ৰণালী আছে অনুশীলনী 1.5টোত কুৱেশ্যন আমি গম পাওঁ যে 1ৰ পৰা 6লৈকে দিয়া আছে। তেনেহ'লে বলক আমি পোনপ্ৰথমে কুৱেশ্যন নম্বৰ 1টোত আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 1ত কৈছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। পৰিমেয় আৰু অপৰিমেয় হিচাপে সংখ্যাবিলাকক চিনাক্ত কৰিব লাগে। 1 নম্বৰত আছে 1 নম্বৰ 1টোত আছে 2 minus root 5. এইটো চাওক root 5ক আমি ভাঙিব নোৱাৰি, সেইকাৰণে ইয়াক আমি অপৰিমেয় সংখ্যা বুলি লিখি দিব লাগে। অপৰিমেয় সংখ্যা। ইয়াক আমি মানে p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি, সেইকাৰণে ইয়াক আমি অপৰিমেয় সংখ্যা বুলি ক'ব পাৰি। 2 নম্বৰত আছে 2 নম্বৰ 3 plus root 3 23 আছে minus 23. এইটো চাওক 3 plus root 3 minus root 3 আছে। ইয়াক আমি পৰিমেয় না অপৰিমেয় হয় এইটো চিনাক্ত কৰিব লাগে। 3 এইটো ব্ৰেকেটটো আঁতৰাই দিব লাগে। 23 minus এইটো 23টো লৈ আহিব লাগে। এইটো চাওক 23 আগত এইটো প্লাছ চিন আছে আৰু এইটো 23 আগত মাইনাছ চিন, প্লাছে মাইনাছে কেনচেল হ'ব, তেনেহ'লে 3 থাকিব আৰু এইটো এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। এতিয়া 3 নম্বৰটো কৈছে ইয়াত 2 root 7 root 7. এটা এতিয়া পৰিমেয় না অপৰিমেয় চিনাক্ত কৰিম। ইয়াত আমি কেনচেল কৰিব পাৰি root 7 কি হ'ব ইয়াত 2/7। এইটো এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হয়। এতিয়া এটা কথা ক'ব বিচাৰিছো ইয়াত, যেতিয়া আমি পাই পাওঁ দেই, পাই এইফালে পাই, এইটো যি পাই হয়, পাই এটা হ'ল অপৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰ হয়। কিন্তু ইয়াৰ যিটো মান আছে, ইয়াৰ মান আছে 22/7, এইটো হ'ব পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা। এইটো মনত থব, কেতিয়াও পৰীক্ষাত আহিব পাৰে। তেনেহ'লে কুৱেশ্যন নম্বৰ 1ৰ 4টো কৰিম। 1ৰ 4টো কুৱেশ্যন 1ৰ 4টো কি আছে 1/√2। ইয়াক আমি অপৰিমেয় সংখ্যা বুলি লিখিব পাৰি। অপৰিমেয় সংখ্যা। পাঁচ নম্বৰ 2 পাই, এইটো এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা হয়। এতিয়া আমি অনুশীলনী 1.5 কুৱেশ্যন নম্বৰ 2টো কৰিব লৈছো আৰু এই কুৱেশ্যন নম্বৰ 2ত
কৈছে যে তলৰ প্ৰতিটো ৰাশি সৰল কৰা আৰু এই 2 নম্বৰ কুৱেশ্যনটোত 7টাকৈ কুৱেশ্যন দিয়া হৈছে তেনেহ'লে বলক আমি কুৱেশ্যন নম্বৰ 2টো সমাধান কৰিম ইয়াত দিছে 2 নম্বৰ এটোত তলৰ প্ৰতিটো ৰাশি সৰল কৰিব কৈছে 3 root 3 2 plus root 2 এতিয়া চাওক এইটো এ ইয়াত এ আৰু ইয়াত এ যেটো সংখ্যা আছে এই সংখ্যাবিলাক বেলেগ বেলেগ মানে ইয়াত 3 আছে ইয়াত 2 আছে আৰু 3 আৰু 2 আছে তেনেহলে আমি এই যে দুটা সংখ্যা আছে এই দুটা সংখ্যাৰে এই দুটা সংখ্যাক আমি পূৰণ কৰি দিম 3 into এই সংখ্যাটো আমি পূৰণ কৰি দিম আৰু 2 যেহেতু ইয়াত প্লাস চিন থাকে গৈছে প্লাস চিন ইয়াত আমি এই যেটো প্লাস চিন আছে প্লাস চিন ইয়াত লম আৰু 3 টো ইয়াত লম আৰু 3 আৰু এটো পাতে দিম 2 প্লাস আৰু 2 এতিয়া আমি পূৰণ কৰি দিম 3 2 গুণ 6 এটো প্লাস চিন আছে 3 ৰে √2 যদি পূৰণ কৰা হয় 3 √2 থাকিব এটা প্লাস চিন আছে আৰু ঠিক যদি 2 ৰে পূৰণ কৰিম তেনেহলে 2 টো আগত আহিব আৰু 3 টো পাছত যাব প্লাস এ প্লাস হয় আৰু 3 ৰে √2 যদি পূৰণ কৰিম তেনেহলে √6 হ'ব ইয়াত আমি যদি চাওঁ তেনেহলে এইটোৱে হ'ব এনসার এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰ 2টো দিয়া হৈছে ইয়াত 2 নম্বৰ 2টো 3 plus √3 3 minus √3 3 plus √3 3 minus √3 এটো সব এটো এটা সূত্ৰলৈ প্ৰয়োগ হৈছে a plus b আৰু a minus b আমি এইটো লিখি দিছো যদি এনেকা থাকে plus b হল a minus b হল থাকে তেনেহলে ইয়াক আমি a square minus b square লৈ কনভাৰ্ট কৰিব পাৰি তেনেহলে আমি এই সূত্ৰ মতে এই অংকখিনি সমাধান কৰিম a square এটো a square minus b square হ'ব তেনেহলে 3 যদি স্কয়ার করা হয় 9 হ'ব আৰু ইয়াৰ পৰা এটো স্কয়ার আৰু এটা √2 কাট খালে 3 ওলাই আহিব 9 পৰা 3 গলে 6 হ'ব এইটো आंसर এতিয়া 3 টো কৰিম এটা 3 টো এইখিনি মাৰি লম মই কোয়েশ্চন নাম্বার 2 3 টো ইয়াত দিছে কোয়েশ্চন নাম্বার 2 3 টো আছে 3 টো √5 plus √2 whole square দিয়া আছে এইটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব a plus b whole square ইয়াৰ সূত্ৰটো আছে a square plus twice ab plus b square এই সূত্ৰটোত আমি নিয়মমতে আমি এই অংকটো কৰিম 5 to 5 square হ'ব 5 square plus 2 a to a হ'ব √5 into √2 plus b square means √2 whole square ইয়াক যদি স্কয়ার আৰু এটা √2 কাটিলে 5 ওলাই আহিব এটো প্লাস চিন আছে 2 টো ইয়াত আহিব 5 2 10 হ'ব √10 আৰু এটো স্কয়ার √2 কাট খাব 2 আহিব এতিয়া এক 5 আৰু 2 টো প্লাস হৈ আছে প্লাস কৰি দিম 7 plus 2 10 এইটো आंसर আছিল
এতিয়া 2 নম্বৰ 4টো কৰিম 2 নম্বৰ 4 2 নম্বৰ 4টোত দিয়া হৈছে 2 নম্বৰ 4টোত root 5 minus root 2 তাৰপিছত into root 5 plus root 2 এইখিনি সেইটো এটা সূত্ৰলৈ ৰূপান্তৰিত হৈছে যেনে a minus b হল a plus b হল হৈছে তেনেহলে আমি সূত্ৰটো এনেকা আছে a square minus b square এইটোলৈ আমি কনভাৰ্ট কৰিব লাগিব তেনেহলে root 5 square minus root 2 whole square square root 2 cancel হব 5 ওলাই আহিব এইটো মাইনাস চিন আছে square root 2 cancel হব 2 ইয়াত आंसर হব 3 এতিয়া আমি 2 নম্বৰৰ 5টো কৰিম 2 নম্বৰ 5 2 নম্বৰ 5টো কৰিম 2 নম্বৰ 5টো দিয়া হৈছে 2 নম্বৰ 5 3 root 5 minus 4 root 3 whole square এটা দিয়া হৈছে এতিয়া আমি এই যেটো a ঘৰত আৰু b ঘৰত যেটো সংখ্যা আছে আৰু এইটো স্কয়াৰ আছে তেনেহলে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিব লাগে ইয়াত হৈছে a minus b whole square ইয়াৰ সূত্ৰ আছে a square minus চিন আহিব twice ab plus b square ইয়াক আমি আন এটা সূত্ৰ প্ৰয়োগ কৰিব পাৰি a square plus b square minus twice ab এনেকৈ লিখিব পাৰি তেনেহলে আমি এইটো সূত্ৰত যাওঁ এইটো সূত্ৰত প্ৰয়োগ কৰিম যিকোনো এটা সূত্ৰলৈ ব্যৱহাৰ কৰিলে সমাধানটো ওলাই আহিব आंसर একেটা ওলাব মই সূত্ৰটো প্ৰয়োগ কৰিছো a square means 3 root 5 square plus b হৈছে এইটো 4 root 3 whole square minus twice ab 3 root 5 into 4 root 3 এইখিনি সূত্ৰ মতে আমি বহাই দিলো এতিয়া এইটো যদি স্কয়ার করা হয় 3 3 গুণ 9 হ'ব আৰু এইটা কাট হলে into 5 হ'ব এইটো প্লাস চিন আছে 4 4 গুণ 16 এইটো আৰু এইটো ক্যান্সেল হ'ব 3 হ'ব মাইনাস এইটো যদি পূরণ করা হয় এইটো 2 3 গুণ 6 দেই 6 4 গুণ 24 তাৰপিছত root 5 root 3 পূরণ কৰি দিলে 15 হ'ব ইয়াক যদি পূরণ করা হয় 5 গুণ 45 প্লাস এইটো 16 যদি 3 ৰে যদি পূরণ করা হয় তেনেহলে 48 হ'ব 3 16 48 তাৰপিছত মাইনাস এইফালে 24 আৰু 15 আছে এইফালে যদি 45 পৰা 48 মাইনাস করা হয় সরি প্লাস হবো ইয়াত প্লাস চিন আছে 48 and 45 plus 48 যোগ কৰিলে আমি পাওঁ 5 8 13 হৈ যাব 3 9 24 15 এইটো आंसर আছে এতিয়া আমি 2 নম্বৰ কোৱেশ্চন to 6 নম্বৰ কোৱেশ্চন নম্বৰ 6 ইয়াত দিয়া হৈছে 6 root 7 minus 6 তাৰপিছত দিয়া আছে root 3 minus root 7 এইখিনি আমি কোৱেশ্চনত পালো এতিয়া আমি যেহেতু এইটো সূত্ৰ প্ৰয়োগ হোৱা নাই বা আমি সূত্ৰ দি ব্যৱহাৰ নকৰো ইয়াক আমি এই যেটো root 7 নক আমি root 3 minus root 7 ক ইনটু কৰিম তাৰ পিছত আৰু minus 6 ৰ পৰা root 3 minus root 7 ক পূৰণ কৰিম
7 root 7 root 3 minus root 7 পূৰণ কৰা হল এটা minus 6 to বাহিৰলৈ ওলাই আহিম তাৰপিছত root 3 minus root 7 তাৰপিছত ইয়াক যদি পূৰণ কৰা হয় root 3 root 7 আৰু root 3 যদি পূৰণ কৰা হয় তেনেহলে 21 হ'ব 7 3 মানে 21 আৰু root চিহ্নটো আহিব এটা minus a plus a minus হ'ব 7 7 49 হ'ব আৰু এইটো ইয়াত minus চিহ্ন আছে ইয়াত plus চিহ্ন আছে minus a plus a minus হ'ব ইয়াত যে 6 আৰু 3 থাকিব এইটো minus a plus a plus হ'ব আৰু 6 root 7 থাকিব ইয়াত 21 লিখিব পাৰি ইয়াৰ বৰ্গমূল সংখ্যা পাওঁ আমি 7 পাওঁ 7 49 তাৰপিছত এইখিনি একে থাকিব 6 root 7 এইটোৱে এনসাৰ আছিলে এতিয়া কোৱেশ্চন নম্বৰ 2 এইটো হৈ গ'ল এতিয়া 7 কৰিম 7 নম্বৰত কি আছে 7 নম্বৰত দিয়া হৈছে 7 নম্বৰত আছে 2 plus root 6 and 4 plus root 6 এটা চাবলৈ গ'লে ইয়াৰো ইয়াৰ স্থানত 2 আছে ইয়াত 4 আছে ইয়াৰ root 6 আছে তাত 6 আছে তেনেহলে আমি উত্তৰ প্ৰয়োগ নকৰো ইয়াক আমি এনেকৈ লিখাম 2 4 plus root 6 লিখাম তাৰপিছত এইটো plus root 6 আছে 4 plus root 6 বাই দিম 4 7 40 sorry 4 2 4 8 হ'ব এইটো তাৰপিছত প্লাস চিহ্ন আছে তো root 6 থাকিব এইটো প্লাস তাৰপিছত ইয়াৰ root 6 ৰ পৰা যদি 4 ইনটু কৰা হয় 4 root 6 পাম তাৰপিছত এইটো প্লাসে প্লাসে প্লাস চিহ্ন আহিব root 6 আৰু root 6 যদি পূৰণ কৰে তেনেহলে root 36 হ'ব তাৰপিছত 8 to 8 বহিব তো root 6 plus যেহেতু এইটোৰ root 2 root 6 2 root 6 আছে plus 4 root 6 এইটো plus কৰি দিলে হয় কাৰণ root 6 আৰু root 6 দুইটা root 6 আৰু চাৰিটা root 6 কেইটা root 6 হ'ব চাৰিটা root 6 হ'ব এই চাৰিটা root 6 হ'ব তাৰপিছত এইটো যদি বৰ্গমূল ওলাও 36 হ'ব তাৰপিছত 8 আৰু 6 যদি যোগ কৰা হয় 6 পাম plus 6 root 6 পাম এইটো এনসাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিম আৰু 4 নম্বৰ কোৱেশ্চনত কৈছে যে root 9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা বুলি ইয়াত দেখিলে অলপ আচৰিত যেন লাগিছে কাৰণ ইয়াত root 9.3 যে সংখ্যা ৰেখাত উপস্থাপন কৰিব হলে আমি অলপ কষ্ট হ'ব যেন লাগিছে কিন্তু আমি সহজ সৰল পদ্ধতিত আমি এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো এনসাৰ সমাধান এতিয়া কৰিব লম এতিয়া আমি প্ৰথমে সংখ্যা ৰেখা এখন আঁকিব লাগিব স্কেলখন আমি এই যেটো root 9.3 দিয়া হৈছে ইয়াৰ জোখৰ আমি এডাল ৰেখা আঁকিম 9.3 জোখৰ এডাল ৰেখা আঁকিম আমি ইয়াত 9.3 9.3 লৈ এইটো 9 হৈ গ'ল তাৰপিছত আৰু 3টা হৈ গ'ল এইটো 9.3 সেন্টিমিটাৰ জোখৰ এডাল ৰেখা আঁকিলো আৰু
আমি এই যেটো ৰেখা আঁকিলো এই ৰেখাটোৰ নাম দি দিম এ বি আৰু 1 সেন্টিমিটাৰ জোখৰ বি বিন্দু কেন্দ্ৰ কৰি 1 সেন্টিমিটাৰ বহাই দিম ইয়াত 1 সেন্টিমিটাৰ ইয়াত এইফালে 1 সেন্টিমিটাৰ জোখৰ বি বিন্দু কেন্দ্ৰ কৰি বহাই দিয়া হ'ল আৰু যেটো বহাই দিয়া হৈছে এই বিন্দুটোৰ নাম দি দিয়া হ'ব সি বিন্দু এতিয়া এই যেটো অঁকা হ'ল এ বি 9.3 সেন্টিমিটাৰ জোখৰ এডাল যেটো ৰেখা অঁকা হৈছিল আৰু এ বি ৰেখা কেন্দ্ৰ কৰি সি বিন্দু 1 সেন্টিমিটাৰ জোখৰ বৰ্ধিত ৰেখা অঁকা হ'ল 1 সেন্টিমিটাৰ বুলি লিখি দিব লাগে ইয়াত এতিয়া আমি সেমিকোলন আঁকিম যেটো কোৱা হয় অৰ্ধবৃত্ত এখন আমি কাটা কম্পাছত কাট পেন্সিলডাল লৈ দিলো এতিয়া এই যেটো ৰেখা আছে এ আৰু সি ৰেখা আছে এ আৰু সি ৰেখাক কেন্দ্ৰ কৰি অলপ এইটো ৰেখাৰ যদি আমি এনেকা চাওঁ সমানভাৱে তেনেহলে ইয়াত পৰিছে ইয়াত পৰিব আৰু অলপ আমি আধাতকৈ অলপ বেছি ল'ম আধাতকৈ বেছি ল'ম এই সি ফালে কেন্দ্ৰ কৰি আমি এটা চাপ আঁকিম বা এফালে এনেকা থৈ কিনে আমি চাপ আঁকিব পাৰি কিন্তু আমি এই সিটো লৈ এনেকা এডাল চাপ আঁকিম ওপৰ ফালে এডাল আঁকিলো এই তল ফালেও এডাল আঁকি দিব লাগে এইটোৰ ওপৰ আৰু তলে আমি চাপ দুডাল আঁকিলো তাৰপিছত এইটো কেন্দ্ৰ কৰি এই বিন্দু কেন্দ্ৰ কৰি এই চাপটোক আমি এনেকা কাটি দিম আৰু এইফালেও কাটি দিয়া হ'ল এইখিনি আমি লম্ব সম্বন্ধী খণ্ডিত পালো লম্ব সম্বন্ধী খণ্ডিত খণ্ড পালো লম্ব সম্বন্ধী খণ্ড আৰু ইয়াক এই দুটা যেটো বিন্দু সৃষ্টি কৰিছে এই বিন্দু দুটাক আমি সংলগ্ন কৰি দিম এইডাল লম্ব সমদ্বি খণ্ড আৰু এই যেটো মাজত বিন্দু এইটো সৃষ্টি হৈছে এই বিন্দুটোৰ নাম দি দিম আমি অবিন্দু এ আৰু সি যেটো লম্ব সমদ্বি খণ্ডিত কটাকটি হৈছে এই বিন্দুটোৰ নাম দিলো আমি অবিন্দু এতিয়া আমি অবিন্দু কেন্দ্ৰ কৰি অৰ্থ বৃত্তচাপ অঙ্কন কৰিম অবিন্দু কেন্দ্ৰ কৰি এইটো আৰু 1 এর মান লম ইয়াত আৰু 1 কেন্দ্ৰ কৰি আমি এফালে এনেকা এডাল বৃত্ত আঁকি দিম এইডাল আমি বৃত্ত আঁকিলো আৰু কেন্দ্ৰ কৰি অবিন্দুৰ পৰা এডাল বৃত্ত আঁকিলো হৈছে বৃত্ত
তাৰপিছত C বিন্দু কেন্দ্ৰ কৰি এইটো A আৰু C বিন্দু লৈ আমি অৰ্ধবৃত্ত আঁকিলো অবিন্দু কেন্দ্ৰ কৰি এতিয়া B বিন্দু কেন্দ্ৰ কৰি এডাল লম্ব আঁকিম লম্ব আৰু এই লম্বডাল 90 ডিগ্ৰী কোণ উপস্থাপন কৰিছে 90 ডিগ্ৰী তাৰপিছত আমি এই যেটো AC বা AB যেটো ৰেখা আছে এই ৰেখাটো আৰু আমি এইফালে অলপ ৰেখাটো বহাই দিম ইয়াত এইটো মাপ ল'ব নালাগে আমি আন্দাজত ৰেখাটো আমি টানি দিলো এতিয়া B বিন্দু কেন্দ্ৰ কৰি দেই অৰ্ধবৃত্ত আছে আমি ইয়াৰ পৰা এইটো অৰ্ধবৃত্ত B বিন্দু কেন্দ্ৰ কৰি আমি ইয়াত এইটো এডাল অৰ্ধবৃত্ত আঁকিব আৰু এই যেটো ইয়াত কৰিছে এই বিন্দুৰ নাম দিম E বিন্দু আৰু এইটোৱে এই যেটো E বিন্দু সংলগ্ন হৈছে বা কটাকটি কৰিছে এইটোৱে হৈছে ৰুট 9.3 মান আমি এইখিনি পালো আৰু বিন্দুটোৰ নাম দিব লাগে মধ্য বিন্দু বুলি মধ্য বিন্দু মধ্য বিন্দু আৰু এই যেটো B বিন্দু কেন্দ্ৰ কৰি লম্ব এডাল অঙ্কন কৰা হৈছে 90 ডিগ্ৰী কোণ কৰি এই বিন্দুটোৰ নাম দি দিম আমি B বিন্দু বুলি এতিয়া চিত্ৰ অঙ্কন প্ৰণালী হল এতিয়া আমি অঙ্কন কাৰ্যটো লিখিম যে এই যেটো চিত্ৰ যে অঙ্কন কৰিলো আৰু কেনে ধৰণৰ কৰিলো তাৰ বিষয়ে আমি অঙ্কন কাৰ্যত প্ৰকাশ কৰিম অঙ্কন কাৰ্য লিখিম কাৰ্য এক নম্বৰ বুলি লিখিম ইয়াত চাওক A আৰু B সমান 9.3 লৈ এডাল ৰেখাখণ্ড অঁকা হল বুলি লিখিব লাগে A B সমান এইটো A আৰু B 9.3 সেন্টিমিটাৰ জোখৰ ৰেখাখণ্ড অঁকা হল তাৰপিছত এই যেটো A আৰু B ৰেখাখণ্ডৰ এডাল এইটো 1 সেন্টিমিটাৰ জোখৰ বৰ্ধিত ৰেখা টনা হল বুলি লিখি দিব লাগে এইটো A আৰু B যেটো কেন্দ্ৰ কৰি যেটো C 1 সেন্টিমিটাৰ জোখৰ ৰেখা টনা হৈছিলে তাৰ বিষয়ে লিখিম বুলি A B ৰেখাখণ্ড 1 সেন্টিমিটাৰ বৃদ্ধি কৰি 1 সেন্টিমিটাৰ বৃদ্ধি কৰি C বিন্দুলৈ এইটো C বিন্দুলৈ AB ৰেখাখণ্ডক 1 সেন্টিমিটাৰ বৃদ্ধি কৰি দিয়ে এইটো 1 সেন্টিমিটাৰ বৃদ্ধি কৰি C বিন্দুলৈ নিয়া হল যাতে লিখিব লাগে যাতে
9.3 এইটো যিটো 9.3 আৰু যদি এইটো 1 সেন্টিমিটাৰ যোগ 1 সেন্টিমিটাৰ ইয়াক যদি যোগ কৰা হয় 10.3 হ'ব 10.3 সেন্টিমিটাৰ এইটো AB একখণ্ড 1 সেন্টিমিটাৰ বেদি কৰি চি বিন্দুলৈ নিয়া হ'ল যাতে 9.3 যোগ এইটো 1 সেন্টিমিটাৰ এইটো সমান 10.3 সেন্টিমিটাৰ হ'ব। এতিয়া 3 নম্বৰটো লিখি দিম আৰু কি কাম কৰিলে এইটো 3 নম্বৰ এইটো চাওক AC না AC কেন্দ্ৰ কৰি O বিন্দুত লম্বভাৱে এইটো যেটো A আৰু C O বিন্দুত লম্বভাৱে এইটো লম্ব এডাল অঙ্কন কৰিছিলো সমদ্বিখণ্ডিত কৰা হ'ল এইটো লিখি দিব লাগে 3 নম্বৰত AC O বিন্দুত A আৰু C O বিন্দুত লম্বভাৱে সমদ্বিখণ্ডিত কৰা হ'ল সমদ্বিখণ্ডিত কৰা হ'ল তাৰপিছত আৰু 4 নম্বৰ কি কাম কৰিলো তাৰপিছতো এটাতো AC O বিন্দুত লম্বভাৱে সমদ্বিখণ্ডিত কৰা হ'ল বুলি লিখিলো অকেন্দ্ৰ কৰি এইটো অকেন্দ্ৰ কৰি OA মানে এর পৰা যেটো অৰ্ধবৃত্ত আঁকিলো C লৈকে তাৰ বিষয়ে এতিয়া লিখিব লাগিব অকেন্দ্ৰ কৰি OA ব্যাসাৰ্ধ এইটো O আৰু A ব্যাসাৰ্ধ লৈ এটা অৰ্ধবৃত্ত এইটো যেটো অৰ্ধবৃত্ত বুলি কয় অৰ্ধবৃত্ত অঁকা হ'ল লিখিব লাগে অকেন্দ্ৰ কৰি OA ব্যাসাৰ্ধ ব্যাসাৰ্ধ এইটো O আৰু A ব্যাসাৰ্ধ লৈ এটা অৰ্ধবৃত্ত এইটো অৰ্ধবৃত্ত লৈ অৰ্ধবৃত্ত অঁকা হ'ল এতিয়া 5 নম্বৰ কাম কৰিলো আমি B বিন্দু টনালম্বই এটা চাওক B বিন্দু টনালম্বই অৰ্ধবৃত্তক এটা অৰ্ধবৃত্তক D বিন্দুত কাটিছে এটা যেটো D বিন্দু নাম দিলো D বিন্দুত কাটিছে লিখি দিব লাগে D বিন্দুত টনা D বিন্দুত টনা লম্বই অৰ্ধবৃত্তক D বিন্দুত কাটিছে এতিয়া 6 নম্বৰটো লিখিব লাগিব B কেন্দ্ৰ কৰি না এইটো B কেন্দ্ৰ কৰি BD B কেন্দ্ৰ কৰি B আৰু D ব্যাসাৰ্ধ লৈ অঁকা চাপে বৰ্ধিত মানে এইটো যেটো বৃদ্ধি কৰা হ'ল AC A আৰু C এই বিন্দুত কাটিছে এই বিন্দুত কাটিছে লিখিব লাগে 6 নম্বৰ B কেন্দ্ৰ কৰি BD ব্যাসাৰ্ধ এটা যেটো ব্যাসাৰ্ধ বুলি কয় ব্যাসাৰ্ধ BD ব্যাসাৰ্ধ অঁকা চাপে বৰ্ধিত AC
এই বিন্দুত কাটিছে। এই যেটো ই বিন্দু আছে এই বিন্দুতে হৈছে √9.3 অৱস্থান বুলি লিখিব লাগে। এই বিন্দুৰ √9.3 অৱস্থান বুলি লিখিব লাগে। এইটোৱে আছিলে আমাৰ কুৱেশ্যন নম্বৰ 4। এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো কৰিম। আৰু এই যে কুৱেশ্যন নম্বৰ 5টোত প্ৰশ্নত কৈছে যে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। যিবিলাক ডিনমিনেটৰ আছে ডিনমিনেটৰ বিলাকক পৰিমেয় কৰিব কৈছে। আৰু আমি গম পাওঁ যে এই যিবিলাক ডিনমিনেটৰ আছে হৰ, এই হৰখিনি হৈছে কিউৰ মান। কিউ যদি 0 হয় আৰু তেনেকৈ আকাৰত প্ৰকাশ কৰিব পাৰি তেনেহ'লে আমি অপৰিমেয় বুলি ক'ব পাৰি। এইবিলাক অপৰিমেয় হিচাপত প্ৰকাশ হৈছে, কিন্তু আমি ইয়াক পৰিমেয় সংখ্যালৈ নিব লাগে। তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 5ৰ 1টো আৰম্ভ কৰিম। 1 নম্বৰত দিয়া আছে কুৱেশ্যন নম্বৰ 5ৰ 1 নম্বৰ 1/7 1/√7 1/√7 আছে ইয়াত কুৱেশ্যন নম্বৰ 5ৰ 1টো। ইয়াক যদি আমি পৰিমেয়লৈ নিবলৈ হ'লে আমি ইয়াক 1/√7ক এইফালে √7টো ইনটু কৰি দিব লাগে। এতিয়া চাওক, আমি যদি এই যিটো হৰ আছে তলৰখিনি হৰ হয় ডিনমিনেটৰখিনিক আমি যদি ইনটু কৰোঁ √7 ইনটু কৰি দিম তেনেহ'লে 7 আহিব তলত, তাৰপিছত ওপৰত √7। এইটো চাওক, হৰটো আমি পৰিমেয় কৰি দিলোঁ। এইটোৱে হ'ল এনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 2ত কৈছে ইয়াত এইফালে পাতি দিম মই, ইয়াত যিহেতু জেগা নহ'ব। কুৱেশ্যনৰ 5ৰ 2টো 1√7 -√6 এইখিনি কুৱেশ্যনত দিয়া হৈছে। তেনেহ'লে আমি ইয়াক এই যিখিনি হৰখিনি যদি আমি পৰিমেয়লৈ নিব লাগে তেনেহ'লে আমি এইটো a - b এটা সূত্ৰলৈ আমি প্ৰকাশ কৰিব পাৰি। যেনেকা √7 -√6 a - b এইটো ব্ৰেকেট বন্ধ কৰি দিব লাগে আৰু √7 + √6 এইটো এটা সূত্ৰ হৈ গ'ল। a - b ইনটু a + b আৰু ওপৰত কি আছে 1 আছে, আৰু এই যিটো সংখ্যা এইটো হৰত বহাইছিলোঁ এই সংখ্যাটো ওপৰতো পাতি দিব লাগে √7 + √6। এতিয়া আমি সূত্ৰলৈ ইয়াক প্ৰকাশ কৰিব লাগে। ইয়াৰ সূত্ৰটো এনেকা হৈছে a - b to a + b = a² - b²। তেনেহ'লে আমি এইটো a² - b² লৈ এই যিটো হৰ আছে হৰখিনি প্ৰকাশ কৰি দিম √7² - √6²। আৰু ওপৰত চলি আছে 1ৰ লগত যদি এইখিনি পূৰণ কৰা হয় তেনেহ'লে এই সংখ্যাখিনি পাই যাব √7 + √6 এইখিনি আমি পাইছোঁ। এতিয়া ইয়াত যদি স্কুৱেৰ আৰু এইটো √2 কাট খালে 7 ওলাই আহিব, মাইনাছ আহিব ইয়াত, স্কুৱেৰ √2 কাট খালে 6 ওলাই আহিব, ওপৰত থাকিব √7 + √6। এতিয়া 7ৰ পৰা 6 গ'লে 1, ওপৰত কি থাকিব 7 + √6 এইখিনি ওলাবলগীয়া এনচাৰ আছিলে। এতিয়া কুৱেশ্যন নম্বৰ
তিনিটো আছে ইয়াত এইখিনি মোহাৰি ল'ম মই তিনি কুৱেশ্যন নম্বৰ 3টোত কুৱেশ্যন নম্বৰ 3 দিয়া হৈছে 1√5 প্লাস √2 এইখিনি দিয়া হৈছে এতিয়া এটো চাওক a প্লাস b হৈ আছে তেনেহলে আমি ইয়াক এনেকৈ পাতিব পাৰি এটো ওপৰত 1 আছে √5 প্লাস √2 √5 minus √2 is equal √5 minus √2 to ইয়াতো পাতি দিব লাগে √5 minus √2 এইটো এটা সূত্ৰলৈ প্ৰকাশ পাব ধৰিছে তেনেহলে আমি ইয়াত তলত লিখিম a square minus b square হ'ব a square minus b square আৰু ওপৰত ইয়াক একৰ লগত যদি √5 minus √2 ইনটু কৰাই তেনেহলে √5 minus √2 পাই যাব এটো a square আৰু কাট খালে 5 মাইনাস চিন আছে স্কয়ার আৰু ৰুট কাট খালে 2 ওলাই আহিব এইটো 5 minus √2 তাৰপিছত 5 পৰা 2 গলে 3 এইটো √5 হ'ব ইয়াত √5 minus √2 এইখিনি কোৱেশ্চন নম্বৰ 3 এর आंसर এতিয়া কোৱেশ্চন নম্বৰ 5 और 4 টো 5 নম্বৰ 4 টো দিয়া হৈছে 1/√7 minus 2 এইখিনি দিয়া হৈছে তেনেহলে আমি ইয়াক সূত্ৰলৈ প্ৰকাশ কৰি লম √7 minus 2 √7 plus 2 ওপৰত 1 আছে এইখিনি আমি ওপৰত বহাই দিম √7 plus 2 তাৰপিছত সূত্ৰলৈ আমি প্ৰকাশ কৰি দিম ইয়াত √7 into minus 2 whole square a square minus b square এইটো একৰ লগত যদি পূৰণ কৰা হয় তেনেহলে 7 √7 plus 2 হ'ব এতিয়া এইটো আৰু এইটো কাট খাব 7 ওলাই আহিব 2 2 4 ওপৰত এইটো চলিব 7 plus 2 এতিয়া 7 পৰা 4 গলে 3 এইটো 7 plus 2 এটা আমি পরিমাণ সংখ্যা পালো এতিয়া আমি 5 টো কৰিব লাগিব 5 টো 5 টো কৰিম 5 টো দিয়া হৈছে 5 নম্বৰ 5 টোত দিয়া হৈছে ইয়াত 13√5 13√5 তেনেহলে আমি 1 নম্বৰ কৰা যেটো আছিল 1 divided by √7 or মতে এটো 5 নম্বৰ একেই হ'ব আৰু 13 divided by √5 13 ওপৰত হ'ব √5 into কৰি দিব লাগিব √5 ৰে আমি যদি ইয়াক পাতো তেনেহলে 5 ওলাই আহিব আৰু 13 লগত √5 যদি পূৰণ কৰা হয় তেনেহলে ইয়াত √5 এ থাকিব এনেকৈ আমি প্ৰকাশ কৰিব পাৰি এতিয়া 6 নম্বৰত কি দিছে 6 plus √5 6 minus √5 এইখিনি পালো ইয়াক আমি a minus b a plus b লৈ প্ৰকাশ কৰি লম a minus b into a plus b ওপৰত থাকিব এইটো
root 5 আৰু এইটো লৈ আহিম ওপৰত 6 plus root 5 to 6 plus root 5 ইয়াক আমি তলত সূত্ৰ a minus b into a plus b সূত্ৰ হৈ আছে a square minus b square হ'ব আৰু ওপৰত চলি আছে a plus b into a plus b a plus b whole square হ'ব a plus b whole square তেনেহ'লে আমি ইয়াক 6 পাম minus 5 ওপৰত চলি আছে সূত্ৰ মতে ইয়াক যদি চাবলৈ গ'লে আমি এনেকৈ লিখিব পাৰি a plus b whole square equal to a square plus twice ab plus b square আৰু এটা সূত্ৰ পাব পাৰি ইয়াৰ পৰা a square plus b square plus twice ab আমি এই সেকেন্ডৰ সূত্ৰ মতে আমি এই সংখ্যাটো প্ৰকাশ কৰিম a square 6 square plus b square root 5 whole square হ'ব আৰু তাৰ পিছত plus twice into 6a b এইখিনি পালো ইয়াৰ পৰা 36 পৰা যদি 36 পৰা 5 মাইনাস কৰা হয় 31 হ'ব তাৰ পিছত a প্লাস চলে আছে 6 যদি স্কয়ার কৰা হয় 36 প্লাস আছে 5 যদি এইটো আৰু এইটো কাট খালে 5 ওলাব আৰু প্লাস আছে এইটো 2 into 6 12 root 5 তাৰ পিছত তলত থাকিব 31 আৰু ওপৰত এইখিনি যোগ হ'ব 36 and 5 36 and 5 41 হ'ব 41 plus 12 root 5 এইখিনি কেনসেল না যায় এইখিনি question number 5 और 6 to answer এতিয়া আমি question number 7 to কৰিম question number 7 to কি আছে question number 7 question number 7 to আছে 5 plus root 3 5 plus root 3 3 plus root 6 এইখিনি আমি পাইছো ইয়াতো আমি a plus b into a minus b সূত্ৰলৈ কনভাৰ্ট কৰিব পাৰি এটা সূত্ৰ হৈছে 3 plus root 6 to 3 minus root 6 ওপৰত 5 plus root 3 এইটো যেহেতু ইয়াত লিখিছো আমি ওপৰত ইয়াক পাতি দিব লাগে 3 minus root 6 উত্তৰ মতে যাব লাগে ইয়াত 3 square minus root 6 square ওপৰত চলি আছে ইয়াত চাওক ইয়াতো ইয়াত বেলেগ বেলেগ সংখ্যা আছে 5 plus root 3 আৰু n নম্বৰত আছে a ঘৰত 3 minus root 6 আছে তেনেহ'লে আমি ইয়াক সূত্ৰ মতে না যাওঁ ইয়াক অলপ বেলেগ সিস্টেমত কৰি লাগে 5 8 3 minus root 6 ইনটু কৰি দিম ইয়াত প্লাস চিহ্ন আছে root 3 মানে এই দুটা সংখ্যাটো এই সংখ্যাখিনি পূৰণ কৰি দিছো দেই এইটো চাওক 5 ৰ পৰা a 3 minus root 6 পূৰণ কৰি দিছো ইয়াত আৰু এইটো প্লাস চিহ্ন আছে a root 3 টো পৰা a 3 minus root 6 ইনটু কৰি দিব লাগে 3 minus root 6 3 3 গুণ 9 হ'ব a square root টো কাট খালে 6 ওলাই আহিব ইয়াৰ পৰা 5 3 গুণ 15 মাইনাস আহিব 5 root 6 হ'ব প্লাস চিহ্ন আছে 3 পৰা root 3 যদি ইনটু কৰা হয় 3 root 3 হ'ব তাৰ পিছত এটা প্লাস এ মাইনাস হ'ব আৰু root 3 আৰু 6 root 18 হ'ব 3 6 গুণ 18 তাৰ পিছত 9 পৰা 6 যদি মাইনাস কৰা হয় 3 হ'ব তাৰ পিছত এইফালে এইখিনি সব root লাগি আছে তেনেহ'লে আমি 15 of minus 5 root 6
প্লাস 3√3 মাইনাস 18 টোক আমি এনেকুৱা কৰিব পাৰি 18 টোক যদি √18 আছে তেনেহ'লে আমি ইয়াক উৎপাদক ওলাবলৈ হ'লে উৎপাদক যদি চাওঁ ইয়াৰ 18 টোক 2 2 9 গুণ 18 2 9 গুণ 18 হ'ব 3 3 গুণ 9 2 এটা 3 দুটা পালো যদি ৰোধ কৰি দিম তেনেহ'লে কি হ'ব 3 টো বাহিৰত ওলাই আহিব 2 টো ভিতৰত যাব এনেকুৱা লিখিব পাৰি 3 2 এতিয়া আমি যেহেতু এইফালে জেগা হোৱা নাই মই এইফালে কৰি দিছো তলত 3 থাকিব এইটো ইয়াত কেনসেল কৰি দিম এইটো 3 নহ'ব ইয়াত কেনসেল কৰি দিম 3 5 গুণ 15 তলত 1 আছে 1 5 minus 5√6 plus 3√3 minus 3√2 এইটোৱে answer এতিয়া আমি question number 5 8 তো হৈ গ'ল 8 তো কৰিম question number এতিয়া আমি কৰিম 8 নম্বৰ 7 তো হৈ গ'ল 8 নম্বৰত কি আছে 8 নম্বৰ 8 নম্বৰত দিয়া হৈছে 8 নম্বৰ 5 8 কি আছে 2√3 minus 3√2 plus 2√3 এইখিনি আমি পাইছো তেনেহ'লে ইয়াকো আমি তলৰ যেটো হৰ আছে হৰখিনিক আমি এইটো a plus b হৈ আছে তাৰপিছত a minus b সূত্ৰলৈ কনভাৰ্ট দিম তো a plus b হৈ আছে a plus b তাৰপিছত a minus b এই সূত্ৰ হৈ গ'ল এইটো তাৰপিছত ওপৰত চলি আছে 2 into √3 minus 3 into √2 এইটো আমি ব্ৰেকেটত বন্ধ কৰি দিম আৰু এই যেটো তলত পাতিছোন তনকে এইটো ওপৰত কৰি দিব লাগে 3 into √2 minus 2 √3 এইখিনি পালো এতিয়া সূত্ৰত আমি চাওঁ 3√2 স্কয়ার মাইনাস মানে a স্কয়ার মাইনাস b স্কয়ার সূত্র আমি প্রয়োগ কৰি দিছো ইয়াত 2√3 ওপৰত চলি আছে এইটো চাওক a minus b into a minus b এইটো ওপৰত 3 হ'ব 2 পাতি দিছো 3 এইটো 2 হ'ব দে এনেকা ভুল হৈ যায় ক্ষমা কৰিব তাৰপিছত এইটো চাওক ঠিক আছে নাই ঠিক আছে তো ৰ'ব দে এইখিনি তো নহয় এইটো 2 হ'বচোন এইটো তলতো পাতিছো যে এইটো 2 এইটো 3 হ'ব তো 3 ঠিক আছে এতিয়া 2 3 ঠিক আছে এতিয়া এইটো হৈ আছে এনেকা a square minus twice ab plus b square আমি যদি b square to আগত লাগিম b square minus twice ab এনেকা প্ৰয়োগ কৰিব পাৰি তেনেহ'লে আমি এইটো মতে যাওঁ a square কোনটো হ'ব এইটো হ'ব 2 into √3 square b এর মান এইটো হ'ব যেহেতু প্লাস চিহ্ন দিব লাগে ইয়াত b √3 into √2 square minus twice এর মান হ'ব 2√3 into b এর মান হ'ব 3 √2
এইখিনি পাইছো। তেনেহ'লে আমি ইয়াক যদি পূৰণ কৰি দিম, তলত হ'ব 3 3 গুণ 9, এইটো ইনটু দিম, এইটো আৰু এইটো কেঞ্চেল হ'ব, 2 মাইনাছ চিন আছে, 2 2 গুণ 4 ইনটু 3, এইটো আৰু এইটো কেঞ্চেল যাব। তাৰপিছত এইটো 2 2 গুণ 4 ইনটু 3 হ'ব, প্লাছ এইটো আৰু এইটো কেঞ্চেল যাব, 3 3 গুণ 9 ইনটু 2, এইটো আৰু এইটো কেঞ্চেল যাব, এইফালে চলি আছে 2 2 গুণ 4 4 3 গুণ 12, 12, এইফালে 3 2 গুণ 6, এইখিনি পাইছো। 9 2 গুণ 18 মাইনাছ 4 3 গুণ 12, ওপৰত চলি আছে 4 3 গুণ 12 দেই, 4 3 গুণ 12 যোগ 9 2 গুণ 18, তাৰপিছত এইফালে চলি 12 আৰু 6, এইখিনি পালো। এতিয়া মই এইফালে পাতি দিম, যিহেতু জেগা হোৱা নাই, ইয়াত পাতি দিছো মই। এইটো কি আছে, 18 পৰা যদি 12 মাইনাছ কৰা হয়, তলত 6 থাকিব, এই 18 পৰা 12 মাইনাছ কৰিলে 6 থাকিব, আৰু 12 আৰু 18 হ'ব 30 হ'ব, 30 30 হ'ব, তাৰপিছত মাইনাছ, ঠিক আছে, এইটো 9 ঠিক আছে, তাৰপিছত এইটো হ'ব মাইনাছ 12 ৰুট 6, ইয়াত যদি আমি পাতো 6, এইটো আমি ইয়াত কেঞ্চেল কৰিব পাৰি, ইয়াত 6 5 গুণ 30 দেই, তলত 1 আছে, 1 এইটো 5 12 ৰুট 6, এনেকৈ আমি পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত কৰিব পাৰি। এতিয়া আমি 9 নম্বৰটো কৰিম। এই 9 নম্বৰটো খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা গৈছে। তেনেহ'লে আমি এতিয়া 9 নম্বৰ কুৱেশ্যনটো পাতিম। Question number 9 to 9 দিছে a plus x root minus root a minus x divided by root a minus a plus x plus root a minus x. এটা খুব ইম্পর্টেন্ট, এই পরীক্ষাত বারে বারে আহি থকা দেখা গৈছে। তেনেহলে আমি কোয়েশ্চন নাম্বার 9 টো কৰিম। 9 root a plus x minus root a minus x তলত আছে a plus x plus a minus x, এইখিনি আমি পালো। এতিয়া আমি ইয়াক সূত্ৰলৈ নিব লাগে। এইটো a হৈছে, এইটো b দেই, a plus b আমি a minus b a square minus b square সূত্ৰলৈ ৰূপান্তৰিত কৰিম। a plus x a minus x, এইটো হৈছে a plus b into a plus এইটো ৰুট থাকিব মাইনাছ a minus x, ওপৰত থাকিব a plus x minus a minus x, ব্ৰেকেট ক্লজ হৈ থাকিব। তাৰপিছত এইফালে থাকিব ৰুট a plus x minus ৰুট a minus x, এইখিনি আমি পালো। এতিয়া ইয়াক আমি সূত্ৰলৈ ৰূপান্তৰিত কৰিম। a plus x whole square
minus a minus x whole square a minus b whole square তাৰপিছত ইয়াত দিয়া হৈছে এইটো চাওক a minus b into a minus b এইটো সূত্ৰ হৈ গৈছে a square plus b square কৰি আমি minus twice ab এইটো সূত্ৰলৈ আমি ৰূপান্তৰিত কৰিম ইয়াত তেনেহ'লে আমি এইখিনি কৰিম a x square plus আছে plus b square b এইটো হ'ব a minus x whole square minus twice a মান হ'ব root a plus x into b মান হ'ব a minus x এইখিনি পাইছোঁ আমি এতিয়া আমি এইখিনি ব্ৰেকেটটো নোহোৱা কৰি দিম যেহেতু এইটো আৰু এইটো কাট খাব a plus x এইটো মাইনাছ নাহিব তাৰপিছত স্কুৱেৰটো ৰুটটো কাট খাব এইটো চাওক মাইনাছ a প্লাছ হ'ব x আৰু ওপৰত কি চলি আছে এইফালে চলি আছে এইটো আৰু এইটো কেঞ্চেল হ'ব a x এইটো আৰু এইটো যে কেঞ্চেল হৈ প্লাছ আছে এইটো প্লাছ a মাইনাছ হ'ব x হ'ব তাৰপিছত মাইনাছ 2 হ'ব তাৰপিছত ৰুট আছে a লগত a যদি ইনটু কৰা হয় স্কুৱেৰ প্লাছ a মাইনাছ হ'ব x স্কুৱেৰ পালোঁ এতিয়া মই এইফালে জাগা নহ'ব এইফালে পাতি দিম মই এইফালে পাতি দিম ইয়াত পাইছোঁ আমি এইটো চাওক ইয়াত কেঞ্চেল কৰিব পাৰি ইয়াত a আৰু এইটো প্লাছ a আৰু মাইনাছ a কেঞ্চেল হ'ল তাৰ তলত থাকিলে x দুইটা 2x বহাই দিব লাগে আৰু ওপৰত কেঞ্চেল যাব নেকি ইয়াত চাব লাগিব এইটো মাইনাছ x প্লাছ x কেঞ্চেল যাব এইফালে থাকিলে দুটা a থাকিলে তাৰপিছত এইটো -2 থাকিলে তাৰপিছত এইফালে থাকিব a square minus x square তাৰপিছত আমি ইয়াত পাওঁ এইটো 2x থাকিব ইয়াত কমন ল'ব পাৰি চাগে কমন ইয়াত দি আছে ইয়াত দি 2 কমন লৈ ল'ম a মাইনাছ এইটো থাকিব ৰুট a square minus x square ইয়াত থাকিব এইটো 2 আৰু 2 কেঞ্চেল কৰিব পাৰি x a minus root a square minus x square এইখিনি আমি 5 নম্বৰ নটো হেক কৰি ল'ম ইয়াত দিয়া হৈছিলে 5ৰ 9টা কুৱেশ্যন দিয়া হৈছিলে তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 6টো কৰিম 3টা কুৱেশ্যন দিয়া হৈছে তেনেহ'লে আমি 1 নম্বৰ কুৱেশ্যনটো চাওঁ কৈছে ইয়াত যদি x is equal to 1 plus root 2 তেন্তে দেখুৱা যে x minus 1 by x whole cube is equal to 8 হ'ব বুলি দেখুৱাব লাগে তেনেহ'লে আমি প্ৰথমে আমি ইয়াক 1 নম্বৰ কুৱেশ্যনটো এনসাৰ কৰিম 6 নম্বৰ এনসাৰ বুলি লিখি দিব লাগে x is equal to 1 plus root 2 দেখুৱাব লাগে বুলি কৈছে x minus 1 by x is equal to 8 আমি এইটো অংকটো কৰি কিনে আমি এইটো অংকটো ওলাব লাগে প্ৰমাণিত কৰিব লাগে দেখুৱাব লাগে তেনেহ'লে আমি এই অংকটো সমাধান কৰিম আমি এই যেটো x is equal to 1 plus root 2 আছে তেনেহ'লে আমি এই যেটো সোঁ সাইডে +1 আছে আমি এইটো লৈ আহিম
x minus 1 আৰু এইফালে কি চলি আছে ইকুৱেল টু এটা ৰুট 2 মানে ইকুৱেল টু এইফালে আহিম ৰুট 2 ইয়াক আমি স্কোয়াৰ কৰি লম x minus 1 স্কোয়াৰ ইকুৱেল টু ৰুট 2 স্কোয়াৰ কৰি লম বৰ্গ কৰি ইয়াত লিখি দিব লাগে বৰ্গ কৰা হ'ল দুই সাইড আমি বৰ্গ কৰিলো এতিয়া সূত্ৰ মতে আমি যাব লাগে a plus y minus b whole square ফর্মুলা হয় ইয়াৰ কি আছে ফর্মুলা a square minus twice ab plus b square এইটো সূত্ৰত আমি যাব লাগিব এনেহলে আমি এইটো কৰিম x square minus twice a b plus b square a plus চলি আছে এইটো ক্যান্সেল কৰি দিলে হ'ব ইয়াত স্কয়াৰ এইটো ৰুটটো ক্যান্সেল হ'ব তেনেহলে ইয়াত x স্কয়াৰ বহিব তাৰ পিছত 2 into x 1 আছে minus 2x বহিব plus 1 2 এতিয়া চাব লাগে ইয়াত কৈছে x minus 1 by x হল কিয় আছে তেনেহলে আমি এইটো পাওয়ার পাতি লম x square minus twice x plus 1 এইটো to এপ্লাই আহিম এপ্লাই 0 x square minus twice x এইটো একর দুই পৰা যদি একক মাইনাস কৰে তেনেহলে -1 is equal to 0 পাম তাৰপিছত ইয়াত দেখা পালো যে x square minus twice x minus 1 is equal to 0 পালো ইয়াত আমি এই যেটো 1 by x আছে এইটো আমি বহাই দিম ইয়াত x square x1 minus এইটো 2x আছে ইয়াতো x বহাই দিম যেহেতু x ৰ মান দিছে 1 by x বহাব পাইছে তাৰপিছত 1 x is equal to 0 চলি আছে ইয়াত ক্যান্সেল কৰিব পৰা যাব x আৰু এটা স্কয়াৰটো ক্যান্সেল কৰি দিম x আৰু এটা x তাৰপিছত ইয়াত পোৱা যাব x থাকিব তাৰপিছত মাইনাস ইয়াৰ ফালে 2 থাকিব এইফালে -1 by x এইফালে 0 চলি আছে তাৰপিছত ইয়াত দেখা পাইছো আমি x minus 2 minus 1 by x তেনেহলে আমি x minus 1 by x পাইলাম তাৰপিছত দুইটো আকৌ এইফালে লৈ আহিম সাইডে ইয়াত দেখা পাইছো যে x minus 1 by x এই দুইটো আমি সাইডে লৈ আহিলো মাইনাস আছে প্লাস হৈ গল আকৌ ইয়াত বহাব লাগিব এইটো x তো ইয়াত বহাই দিম তাৰপিছত -1 by x তাৰপিছত এইটো যেটো দেখাব কৈছিলে এইটো আমি কিউব দি দিম তাৰপিছত ইয়াত যদি কিউব দিয়া হয় তেনেহলে এইটো চলি আছে কি 2 চলি আছে 2 টত কিউব দিয়া হয় তাৰপিছত ইয়াত যদি আমি x minus 1 by x পাওঁ তেনেহলে এইটো 2 যদি কিউব কৰা হয় 8 এটা দেখুৱা হল বুলি লিখি দিব লাগে দেখুৱা হল এইটো আসলে কোয়েশ্চন নাম্বার 5 ৰ আৰু কোয়েশ্চন নাম্বার 6 ৰ এক নম্বৰ কোয়েশ্চন উত্তৰ হয় এতিয়া কোয়েশ্চন নাম্বার 6 এর দুইটো কৰিম কোয়েশ্চন নাম্বার 6 এর দুইটো দিয়া হৈছে সৰল কৰিব কৈছে ইয়াত 1 divided by 1 plus root 2 plus 1 divided by root 2 plus root 3 plus 1 divided by root 3 plus root 4 আমি সৰল কৰিব লাগে এইটো আগত ৰিভিজন নাম্বার 1 ত আছিলে এই মতে আমি কৰিম 2 নম্বৰ 6 নম্বৰ 2 দিয়া হৈছে সৰল কৰা বুলি 1 by 1 plus root 2 plus 1 root 2 plus root 3 তাৰপিছত এইফালে দিয়া হৈছে 1 divided by root 3 plus root 4 এইখিনি দিয়া হৈছে আমি ইয়াত দেখিব পাইছো 1 plus root 2
আমি এইটো অলপ চেঞ্জ কৰি দিম যিখিনি পিছত আছে পিছত সংখ্যাখিনি আগত কৰি দিম আৰু সংখ্যাখিনি পিছফালে আমি পাতি দিম এতিয়া এনেকুৱা লিখিব লাগিব আৰু 2টো আগত লৈ আহিম প্লাছ 1 ডট 1 আছে প্লাছ চিন বহিব ইয়াত এইটো ৰুট 3টো আগত লৈ আহিম প্লাছ ৰুট 2 ডট 1 আছে প্লাছ এইটো ৰুট 4টো আগত লৈ আহিম প্লাছ ৰুট 3 ডট 1 চলি আছে এইফালে আমি সূত্ৰত ব্যৱহাৰ কৰিব লাগে ৰুট 2 প্লাছ 1 ৰুট 2 মাইনাছ 1 a plus b into a minus b মাত্ৰ a 1 এইটো যেহেতু তলত ৰুট 2 মাইনাছ 1 বহাইছোঁ ইয়াতো ৰুট 2 মাইনাছ 1 বহাই দিব লাগে আৰু প্লাছ চিন আছে এইটো সূত্ৰ প্ৰয়োগ কৰিম ৰুট 3 প্লাছ ৰুট 2 a প্লাছ b হৈ আছে ইয়াত a মাইনাছ b কৰিম a মাইনাছ b এইটো ইয়াতো পাতি দিম ৰুট 3 মাইনাছ ৰুট 2 প্লাছ চিন আছে এইফালেও একেটা হ'ব ৰুট 4 প্লাছ ৰুট 3 1 এইটো বহাই দিম ৰুট 4 প্লাছ ৰুট 3 এইফালে মাইনাছ উঠাই গৈছে ৰুট 4 মাইনাছ ৰুট 3 পালোঁ এতিয়া ইয়াক a স্কোয়ার মাইনাছ b স্কোয়ার লৈ ৰূপান্তৰিত কৰিম a স্কোয়ার মাইনাছ b স্কোয়ার ওপৰত 2 মাইনাছ 1 চলি আছে প্লাছ ইয়াত হ'ব ৰুট 3 মাইনাছ ৰুট 2 হোল স্কোয়ার ওপৰত আছে ৰুট 3 মাইনাছ ৰুট 2 প্লাছ এইফালে চলি আছে এইটো চাওক ৰুট 4 আছে ৰুট 4 যদি আমি বৰ্গমূল চাওঁ 2 হ'ব 2 বহাই দিছে 2 প্লাছ ৰুট 3 এইটো স্কোয়ার হ'ব এইটো স্কোয়ার হ'ব তাৰপিছত এইটো আমি ৰুট 4টো বৰ্গমূল 2 বহাই দিম ৰুট 3 হ'ব এইটো মাইনাছ চিন হ'ব মাইনাছ এতিয়া আমি এইটোৰ এইটো কেনচেল কৰিলে 2 হ'ব তলত 1 হ'ব এইটো 2 মাইনাছ 1 হ'ব প্লাছ এইটো কেনচেল কৰিলে 3 হ'ব এইটো কেনচেল কৰিলে 2 হ'ব আৰু 3 মাইনাছ ৰুট 2 প্লাছ এইটো চাওক 4 হ'ব এইটো কেনচেল যাব 3 2 প্লাছ আৰু 3 এইখিনি পাইছোঁ তাৰপিছত 2 পৰা 1 হ'লে 1 থাকিব ওপৰত 2 ৰুট 2 মাইনাছ 1 প্লাছ 3 পৰা 2 হ'লে 1 ৰুট 3 মাইনাছ ৰুট 2 প্লাছ 4 পৰা 3 হ'লে 1 2 ৰুট 3 এতিয়া এইফালে কৰি দিম এইফালে এইখিনি 1ৰ লগত যদি যিকোনো সংখ্যাকৰণ কৰিলে সংখ্যাটো পোৱা যাব সেইকাৰণে মই ৰুট 2টো লিখি দিম ৰুট 2 মাইনাছ 1 প্লাছ চিন আছে ৰুট 3 মাইনাছ ৰুট 2 প্লাছ চিন আছে 2 ৰুট 3 এইখিনি আমি পালোঁ ইয়াত প্লাছ চিন আছে ইয়াত প্লাছ চিন আছে দেই অলপ এইটো দূৰত লিখি দিম 2 প্লাছ ৰুট 3 এইটো 2 প্লাছ ৰুট 3 হ'ব 2 প্লাছ ৰুট 3 ইয়াক আমি কেনচেল কৰিব পাৰি এইটো প্লাছ ৰুট 2 মাইনাছ ৰুট 2 কেনচেল হ'ল এইখনতে ভুল আছে আপোনালোকে অলপ ভালকৈ চাই চিতি কৰিব কাৰণ মই ইয়াত ভুলকৈ শুধৰাব পাৰিছোঁ কিন্তু আপোনালোকে যদি পৰীক্ষাত ভুল কৰিলে তেনেহ'লে শুধৰাবলৈ সময় নাপাব এইকাৰণে এইটো অলপ ভালকৈ চাই ল'ব তাৰপিছত আৰু ক'ত শুধৰাব লাগিব এইটো মাইনাছ আহি গ'ল ইয়াতো মাইনাছ কৰিব লাগে ইয়াতো মাইনাছ কৰিব লাগে ইয়াতো মাইনাছ কৰিব লাগে তাৰপিছত ইয়াতো আমি মাইনাছ কৰি দিব লাগে এতিয়াহে প্লাছ ৰুট 3 আৰু মাইনাছ ৰুট 3 কেনচেল যাব এতিয়া কি থাকিলে মাইনাছ 1 প্লাছ 2 মাইনাছ 1ৰ পৰা প্লাছ 2 মাইনাছ কৰিলে 1 থাকিব এইটোৱে এনচাৰ আছিলে
সৰল কৰা 6 নম্বৰ 3টো কৰিম কোৱেশ্চন নম্বৰ 6 3টো দিয়া হৈছে 1.27 ওপৰত বাৰ আৰু 0.1/3 3 ওপৰত বাৰ চিন দিয়া হৈছে পৰিমেয় সংখ্যা দুটা যোগ কৰা যোগ কৰিব লাগে তেনেহলে আমি কোৱেশ্চন নম্বৰ 6 ৰ 3টো কৰিম এইটো অন্তিম কোৱেশ্চন 6 নম্বৰ 3টো কৈছে ইয়াত 1.277 ওপৰত বাৰ চিন আছে আৰু এটা সংখ্যা দিছে 0.13 3 ওপৰত বাৰ চিন আছে এই পৰিমেয় সংখ্যাখিনি যোগ কৰিব কৈছে তেনেহলে আমি আগৰ এইটো ৰিভিজন নম্বৰ 1ত পাইছো বাৰ চিন থাকিলে আমি কি কৰিব লাগে কি নিয়ম আমি জানো তেনেহলে আমি চাব লাগিব এই যেটো 1.27 ওপৰত 7 ওপৰত বাৰ আছে কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এইটো প্ৰথমে চাব লাগে দেখা পাইছো এটা সংখ্যাৰ ওপৰত বাৰ আছে তেনেহলে এটা 9 বহাই দিম আৰু এই দশমিকৰ পিছত এই যেটো এটা ঘৰত বাৰ নাই তেনেহলে এটা শূন্য বহাই দিম আৰু এতিয়া এই দশমিকটো নাই বুলি ভাবি আমি 127 বহাই দিম এটো মাইনাস কৰি দিম কাৰণ কেইটা ঘৰত বাৰ চিন নাই 1 আৰু 2 ঘৰত বাৰ চিন নাই মানে দুটা সংখ্যাৰ ওপৰত বাৰ চিন নাই তেনেহলে আমি 12 বুলি পাতি দিব লাগে এই প্লাস কৰিব কৈছে ইয়াত প্লাস চিন বহাই দিম আৰু সেম এই সংখ্যাখিনি একে কৰিব লাগে আমি কেইটা ঘৰত বাৰ আছে এটা ঘৰত আৰু কেইটা ঘৰত নাই এটো 0 আৰু 13 টো বহাই দিম যেটো সংখ্যাৰ ওপৰত এই বাৰ চিনটো নাথাকে তাক মাইনাস কৰি দিলে হ'ব তাৰ পিছত এইটো কমন এলসিএম ললে কি হ'ব 90 যদি 90 এলসিএম লই তেনেহলে 90 হ'ব দে 90 হ'ব তাৰ পিছত এইফালে আমি চাব লাগিব 127 আৰু 12 যদি মাইনাস কৰা হয় তেনেহলে আমি পাও 127 এইটো 7 ৰ পৰা 2 যদি গুচি যায় 5 হ'ব তাৰ পিছত 2 পৰা 1 যায় 1 হ'ব তাৰ পিছত এইফালে 1 আছে এইফালে আমি পাৰিব 90 পাৰি দিব লাগে 12 হ'ব এতিয়া এলসিএম ললে হ'ব 90 আৰু 90 এলসিএম যদি লোৱা হয় 90 হ'ব তাৰ পিছত এটো সব 115 যোগ 12 আছে কিমান হ'ব 90 হৈ গলে 5 ৰ পৰা 2 গলে 3 সরি যোগ কৰিব কৈছে 5 আৰু 2 7 1 আৰু 1 2 আৰু 1 127 এটো আছিলে অন্তিম কোৱেশ্চন শিক্ষা আৰু অনুশীলনীৰ অন্তিম কোৱেশ্চন আছিলে তেনেহলে আপোনালোকক এই ভিডিও বিলাক চাই কেনেকৈ লাগিলে যদি ভাল লাগে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰিব আৰু লগতে শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ